Respected viewers, 19 তাৰিখত আমাৰ মানুহসকলে ভোটদান কৰাৰ পিছত 20 তাৰিখে মেট্ৰিকৰ ৰিজাল্ট হ'ল। সকলো অঞ্চললৈ শিক্ষাৰ এটা পৰিৱেশ ঘূৰি আহিল। নিৰ্বাচনৰ কথা বহুত মানুহে পাহৰি পেলালে। 75.7% ল'ৰা ছোৱালী এইবাৰ মেট্ৰিকত পাছ কৰিয়ে গোটেই অসমৰ যিটো হিচাপ আমাৰ ওচৰত আহিল। ছোৱালীতকৈ ল'ৰা এইবাৰ ভাল ৰিজাল্ট কৰিলে। আমাৰ এই অঞ্চলতো সংখ্যালঘু প্ৰধান এই অঞ্চলতো মানে ভাল ৰিজাল্ট হ'ল। বহু স্কুল কলেজে তেওঁলোকৰ ৰিজাল্ট ডিছপ্লে কৰিছে। ভাল ৰিজাল্ট হৈছে বুলি তেওঁলোকে মানে তথ্য প্ৰকাশ কৰিছে। কিন্তু এই তথ্যৰ ক্ষেত্ৰতো বহুত সময়ত দেখা যায় এটা দুটা তিনিটা স্কুলে কেতিয়াবা বা কলেজে চেণ্টাৰ টপাৰ হোৱাৰ কথা তেওঁলোকে ঘোষণা কৰিছে, যিটো এটা পৰস্পৰ বিৰোধী হৈ আছে। কোন সত্য কোন মিছা সেইটো মই ক'বলৈ যোৱা নাই, কিন্তু কথাটো হ'ল এনেকুৱা ৰিজাল্ট ডিক্লাৰেশ্যনে মানুহক কনফিউজ কৰে আৰু টিচাৰৰ ওপৰত যিটো অনেষ্টি ইণ্টিগ্ৰিটিৰ ওপৰত কুৱেশ্যন আহে। গতিকে এই ক্ষেত্ৰত সকলো পক্ষ সজাগ হ'বৰ কাৰণে মই আহ্বান জনাইছোঁ, যাতে কোনো ধৰণৰ ভুল ডিছপ্লে অন্ততঃ টিচাৰৰ ফালৰ পৰা নহয়, কোনো স্কুল বা কলেজৰ ফালৰ পৰা নহয়, কাৰণ মানুহে আমাক বিশ্বাস কৰে। দ্বিতীয় কথাটো হ'ল যে এই এডমিশ্যনৰ ক্ষেত্ৰতো আমি কোনো ষ্টুডেণ্টক ভুল মানে তথ্য দি পেলাই যিটো সুযোগ সুবিধা আমাৰ স্কুলত আমাৰ কলেজত নাই, কিন্তু আমি সেইটো তেওঁলোকক দেখুৱাই পেলাই আমি আনিব নালাগে। আমাৰ যিখিনি আছে সেইখিনি দেখুৱাব লাগে। আমাৰ ভাল ৰিজাল্টটো ভালকৈ দেখুৱাব লাগে। আমাৰ যিখিনি সুবিধা আছে সেইখিনি সুবিধা দেখুৱাব লাগে। মানুহৰ যে অসুবিধা নাথাকিব, ইভেন আপুনি কটন কলেজত গ'লেও তাৰ প্ৰিন্সিপালক সুধিলেও তাৰ ভাইচ চেঞ্চেলৰক সুধিলেও আপুনি গম পাব তেওঁলোকৰ বহুত অসুবিধা আছে। অসুবিধা থকাটো স্বাভাৱিক। এই অসুবিধাক মানে অভাৰটেক কৰি পেলাই আপুনি কেনেকৈ ভাল ৰিজাল্ট কৰিছে যোৱা 2-3 বছৰ সেইখিনি ষ্টুডেণ্টক গাৰ্জিয়ানক দেখুৱাওক। সঁচা কথাটো কওক, আপোনালোকৰ মিছন ভিজনৰ কথাটো কওক। গোটেই বছৰ যদি কেনেকৈ ষ্টুডেণ্টসকলক আপোনালোকে পঢ়াব সেই কথাটো আপোনালোকে গাৰ্জিয়ানক ষ্টুডেণ্টক ভালকৈ বুজাই দিয়ক, কনভিন্স কৰক। মিছা কোৱাৰ দৰকাৰ নাই, মানুহে চব বুজি পায়। আৰু এনেকুৱা কৰি পেলাই আনক। আৰু এটা কথা আপোনালোকে লক্ষ্য ৰাখিব, বিশেষকৈ মই শিক্ষক সমাজক উদ্দেশ্য কৰি কৈছোঁ যে যি এটা ষ্টুডেণ্ট ভাল ৰিজাল্ট কৰিছে, এই ছায়েন্সত পঢ়াৰ তাৰ ইচ্ছা, তাক জোৰ কৰি আমি আৰ্টছত বা কমাৰ্চত আনিব নালাগে। সি যিটো মানে ষ্ট্ৰীমত পঢ়াৰ তাৰ ইচ্ছা সেই ষ্ট্ৰীমত তাক সুবিধা কৰি দিব লাগে, সুযোগ কৰি দিব লাগে। তার যদি পড়ার ক্ষমতা আছে কটন কলেজত পড়িব, তার পয়সা আছে, তার মার্কশিটও ভাল, এডমিশন পাব, তাক আমি আগুৱাই দিব লাগে। নগাঁও কলেজত পড়িব, আৰু কোনো ভাল কলেজত পড়িব, তাক আগুৱাই দিব লাগে। আমি নিজৰ ষ্টুডেণ্ট বুলি নিজৰ কলেজ বা স্কুলত ৰাখিব লাগে, সেইটো যিটো মেণ্টেলিটি সেইটো কেতিয়াবা দেখা যায় সেইটো হ'ব নালাগে। আমাৰ ষ্টুডেণ্টক আমি আগুৱাই দিব লাগে। আৰু আমাৰ ষ্টুডেণ্টক আমি ইণ্টেলেকচুৱেল যিটো বা ইম'চনেল যিটো টৰ্চাৰিং, যে তুমি আমাৰ ইয়াত পঢ়িছা আৰু আমাৰ ইয়াত আহিবই লাগিব, এইটো মোৰ বোধেৰে ঠিক নহয়। কাৰণ এটা সময়ত ষ্টুডেণ্টবিলাকে বুজি পায়, তাক স্বাধীনতা দিব লাগে, তাক বুজাব লাগে। বুজাৰ ক্ষেত্ৰত আপোনাৰ অধিকাৰ আছে, বুজাক, ডিচিশ্যনটো তাক ল'ব দিয়ক, তাৰ মাক দেউতাকক ল'ব দিয়ক। আপোনাৰ যিখিনি সুযোগ সুবিধা আছে সেইখিনি কওক, আপোনাৰ মিছন ভিজনখিনি কওক। যদি ষ্টুডেণ্টে ভাল পায় আহিব, তেতিয়া হ'ব কি সি স্বেচ্ছাই আহিব, সি ভালকৈ পঢ়িব, আপুনি তাক ভালকৈ পঢ়াব পাৰিব। কিন্তু জোৰ কৰি অনাৰ পিছত বহুত সময়ত নিগেটিভ দেখা যায়। মাক দেউতাকো এটা সুযোগ লৈ লয়, কেতিয়াবা ষ্টুডেণ্টেও সুযোগ লৈ লয়। আপুনি কোনো এডমিনিষ্ট্ৰেটিভ বা ডিচিপ্লিনাৰী মেজাৰ ল'লে সেইজনে কয় না মইতো এইখনত আহিব নিবিচাৰিছিলোঁ, আপুনি আনিছে। এনেকুৱা মানে কামো আমি দেখিছোঁ বা এনেকুৱা ব্যৱহাৰো আমি কেতিয়াবা ষ্টুডেণ্ট বা গাৰ্জিয়ানৰ পৰা পাইছোঁ। এইখিনি কৰক। আৰু গাৰ্জিয়ানসকলক মই এটা অনুৰোধ কৰিছোঁ, আপুনি আপোনাৰ ল'ৰা বা ছোৱালীক বিয়া দিয়াৰ আগত য'ত বিয়া দিব ছোৱালীটোক, তাত গৈ পেলাই অন্ততঃ 20-30 বাৰ আপুনি ইন্সপেকশ্যন কৰে, ডাইৰেক্টলি কৰে, ইনডাইৰেক্টলি কৰে। ঠিক তেনেকৈ আপুনি যিখন স্কুলত আপোনাৰ ল'ৰাটো বা ছোৱালী পঠাব, কলেজত ছোৱালী বা ল'ৰাটো পঠিয়াব, তাত গৈ দেখক আপোনাৰ ভাল লাগিছে নেকি। সেই টিচাৰসকলৰ লগত কথা পাতক, সেইসকলৰ লগত আপোনাৰ মনৰ কথাটো কওক, যে আপুনি আপোনাৰ ষ্টুডেণ্টক ল'ৰাটোক কি বনাব বিচাৰে, সেইখিনি ক্ষেত্ৰত তেওঁলোকে কি কৰিব পাৰিব, তেওঁলোকৰ পঢ়া ৰিজাল্টবিলাক চাওক, ইনফ্ৰাষ্ট্ৰাকচাৰ চাওক। চব দেখি পেলাই যদি আপোনাৰ মনে হয় তেতিয়াহ'লে আপুনি সেইখিনিক দিয়ক। আপুনি কাৰো প্ৰৰোচনাত আপুনি নাযাব। সমাজৰ বৰবৰীয়া এজনে কৈছে, কোনোবা আৰু এজনে কৈছে, আপুনি মানি লৈছে। আপুনি মনত ৰাখিব, আপুনি দেউতাক মাক হয়, গাৰ্জিয়ান হয়। ল'ৰাটোক ভাল কৰা বেয়া কৰাৰ কিন্তু ৰেছপনচিবিলিটি আপোনাৰ। আপুনি যদি তাক ভাল কলেজত নিদিয়ে আৰু সি ভাল যদি ৰিজাল্ট কৰিব নোৱাৰে, তেতিয়াহ'লে সি আপোনাকো দোষাৰোপ কৰিব। গতিকে পিতৃ হিচাপে মাতৃ হিচাপে সেইটো আপুনি কিন্তু সজাগ থাকিব লাগিব। আৰু ল'ৰা বা ছোৱালী যিটো ষ্ট্ৰীমত পঢ়াৰ ইচ্ছা কৰিছে, ছায়েন্সত তাৰ ছায়েন্সক দিয়ক, যদি তাৰ সেই কেপেবিলিটি থাকে। আৰ্টছত দিয়ক, কমাৰ্চত দিয়ক। প্ৰত্যেকটো ষ্ট্ৰীমেই গুৰুত্বপূৰ্ণ, কোনো ষ্ট্ৰীমেই মানে লেছ ইম্পৰ্টেণ্ট নহয়। কিন্তু যাৰ
য'ত ইচ্ছা তাত পঢ়াৰ সুযোগ কৰি দিয়ক কোনেও প্ৰেছাৰ দি পেলাই কোনো স্কুলত আনিব নালাগে মাক দেউতাককো প্ৰেছাৰ দি পেলাই নিজৰ স্কুলত আনাব নালাগে ষ্টুডেণ্টকো মানে ইম'চনেল টৰ্চাৰিং কৰাৰ কোনো দৰকাৰ নাই যিমান বছৰ তোমাক আমি পঢ়াইছোঁ আকৌ তুমি আহি যোৱা তেনেকুৱাৰো দৰকাৰ নাই বুজাই পেলাই যদি মানে আনক আৰু এটা ভাল পৰিৱেশ আমাৰ অঞ্চলত হওক শিক্ষাৰ যিটো জাগৰণ জোৱাৰ আমাৰ অঞ্চলত উঠিছে সেইটোত যাতে আমি শিক্ষকসকলে আৰু আগুৱাই দিব পাৰোঁ মাক দেউতাকসকলে আগুৱাই দিব পাৰোঁ সেইখিনি প্ৰচেষ্টা যাতে সকলোৱে লয় সেইখিনি সজাগতা যাতে সকলোৰ মাজত আহে সেই উদ্দেশ্য ৰাখি ভিডিঅ'টো বনোৱা হৈছে যদি আপোনালোকে ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব বেছি শ্বেয়াৰ কৰিব যাতে প্ৰত্যেকে এইটো সময়ত এই এডমিশ্যনৰ বতৰত এই মেছেজটো তেওঁলোকে ভালকৈ পায় যে তেওঁৰ ল'ৰা বা ছোৱালীক ক'ত এডমিশ্যন দিব আৰু কিহত দিব সেই কথাটো যেতিয়া ক্লিয়াৰ হৈ যাব আমাৰ সমাজত শিক্ষাৰ বিপ্লৱ অহাত আৰু সহায়ক হ'ব বুলি